So এই কুৱেশ্যনটো দিছে এটা অক্টেল নম্বৰ 3777 আৰু ইয়াক আমাক কনভাৰ্ট কৰিব দিছে ডেচিমেল ইকুইভেলেণ্টলৈ তাৰ মানে আমাৰ যোনটো নম্বৰ হৈছে 3777 যেহেতু এইটো এটা অক্টেল নম্বৰ হৈছে তো ইয়াক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াত তলতে 8 টো লিখি দিম তো 8 বেছ 8 এইটোৱে কৈ আছে যে 377 এইটো হৈছে এটা অক্টেল নম্বৰ ৰাইট তো আমাক কৈছে ইয়াৰ ডেচিমেল ইকুইভেলেণ্ট ওলাব লাগে তো ডেচিমেল ইকুইভেলেণ্টটো কি হ'ব তো সেই নম্বৰটো লৈ পেলাই আমি এগেইন ব্ৰেকেটৰ ভিতৰত ৰাখি ইয়াতে 10 লিখি দিম এতিয়া অক্টেল নম্বৰটোক আমি কি কৰিম ইয়াতে লিখি লওঁ 3777 ঠিক আছে লিখি লওঁ এইটো এইকাৰণে লিখিছোঁ ইয়াতে আমি এই যোনটো নম্বৰ 7টো হয় এইটো হৈছে আমাৰ লিষ্ট ছিগনিফিকেণ্ট ডিজিট বা LSD আৰু ইয়াতে যোনটো 3 হৈ গ'ল এইটো হৈ গ'ল আমাৰ মষ্ট ছিগনিফিকেণ্ট ডিজিট বা MSD এইটো এইকাৰণে ওলোৱা হৈছে বিকজ আমি এতিয়া কি কৰিম ইচ ডিজিটৰ ৱেইট যোনটো পজিশ্যনেল ৱেইট হয় সেইটো আমি ডিফাইন কৰিম আমি LSD পৰা আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট ডিজিটৰ যোনটো পজিশ্যনেল ৱেইট হ'ব সেইটো হ'ব 8 to the power 0 নেক্সটটোৰ হ'ব 8 to the power 1 দেন হ'ব 8 to the power 2 নেক্সট 8 to the power 3 এইটো গৈ থাকিব 8 to the power 4 8 to the power 5 8 to the power 6 গৈ থাকিব বাট যেহেতু আমাৰ MSD যোনটো হৈছে আমাৰ মষ্ট ছিগনিফিকেণ্ট ডিজিট এইখিনিতে শেষ হৈছে সেইকাৰণে আমি 8 to the power 3 তে কমপ্লিট কৰিলোঁ এতিয়া 8 to the power 3 হৈছে আমি এইটো চিম্প্লিফাই কৰিলোঁ 512 8 স্কুৱেৰৰ ভেলু হৈছে 64 8 to the power 1 মানে 80 হৈ গ'ল আৰু এইফালে 8 to the power 0 মানে হৈছে 1 এতিয়া এইখিনি যেহেতু পাই গ'ল আমি এতিয়া ইজিলি আমি ডেচিমেল ইকুইভেলেণ্টটো কেলকুলেট কৰি ওলাব পাৰিম তো ডেচিমেল ইকুইভেলেণ্ট মানে ওলাবলৈ কাৰণে আমি কি কৰিম এই ডিজিটটো ল'ম 3 আৰু মাল্টিপ্লাই কৰি দিম তাৰ ৱেইটৰ লগত ৱেইট কিমান হৈছে 512 অ'কে ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ প্লাছ নেক্সট ডিজিটটোত আহি যাওঁ 7 এতিয়া 7 মাল্টিপ্লাই হ'ব কাৰ লগত তাৰ ৱেইটৰ লগত 8 স্কুৱেৰ এতিয়া ৱেইট স্কুৱেৰ মানে এইটো হৈছে 64 তো 7 into 64 নেক্সট ডিজিটটো আছে 7 মাল্টিপ্লাই হ'ব তাৰ ৱেইটৰ লগত যোনটো হৈছে আমাৰ 8 7 into 8 এণ্ড দেন ফাইনেলি লাষ্ট ডিজিটটো হৈছে 7 তো এইটো মাল্টিপ্লাই হ'ব তাৰ ৱেইটৰ লগত 8 to the power 0 বাট 8 to the power 0 যিহেতু 1 হয় তো আমি 7 into 1 কৰি দিম গোটেইখিনি আমি ভেলু আমি কেলকুলেটৰত ইউজ কৰি পেলাই আমি কেলকুলেটৰ ছাবষ্টিটিউট কৰি আমি কেলকুলেট কৰি ল'ম তো আমাৰ আনচাৰ আহিব 2047 তো তাৰ মানে 3777 এই নম্বৰটো অক্টেল নম্বৰটোৰ ডেচিমেল ইকুইভেলেণ্ট হ'ব 2047